Hello students. পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল নাচিৰ ছাৰ এডুকেশ্যন এক্টিভিটিলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো তোমালোকৰ বাবে লৈ আহিছোঁ 10মান শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটো। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। বাহু হিচাপে আমি ত্ৰিভুজ 3 প্ৰকাৰ পালো আৰু কোণ হিচাপে ত্ৰিভুজ কেই প্ৰকাৰ আছে আমাৰ 3 প্ৰকাৰ। প্ৰথমটো হ'ল কোণ হিচাপে ত্ৰিভুজ 3 প্ৰকাৰ সমকোণী ত্ৰিভুজ। সমকোণী এটা ত্ৰিভুজৰ এটা কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু সমকোণী ত্ৰিভুজ হ'লে আমি পাইথাগোৰাছ কৰিব লাগে। পাইথাগোৰাছৰ সূত্ৰটো কি? কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। সমকোণী ত্ৰিভুজ মানে হৈছে কি পাইথাগোৰাছ। কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। সমকোণী ত্ৰিভুজ কাক বোলে? যিবিলাক ত্ৰিভুজৰ মান কিমান এটা কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী তাক কি বুলি কোৱা হ'ব? সমকোণী ত্ৰিভুজ। তাৰ পিছত সূক্ষ্ম 2 নম্বৰ হৈছে কি সূক্ষ্ম ত্ৰিভুজ।
সমকোণী ত্ৰিভুজৰ কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰীতকৈ সৰু আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ যিবিলাক ত্ৰিভুজৰ কোণৰ মান 0তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু সেইবিলাক হ'ল সূক্ষ্মকোণী আৰু 3 নম্বৰটো হ'ল স্থূলকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজৰ মান কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180তকৈ সৰু 90তকৈ ডাঙৰ আৰু 180তকৈ সৰু হ'লে তাক কি বুলি কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ কিয়া শান্তি গৰম লাগব সদৃশ চিত্ৰ বা সদৃশ ত্ৰিভুজ সদৃশ মানে কি ত্ৰিভুজৰ কনচেপ্টবিলাক বাহু হিচাপে ত্ৰিভুজ আৰু কোণ হিচাপে ত্ৰিভুজ আমি অলৰেডি পাই আহিছোঁ কিন্তু সদৃশটো হয়তো পোৱা নাছিলা বা পাইছে যদি ইমান বহলভাৱে পোৱা নাছিলা সদৃশ মানে কি দেখাত কি হ'ব লাগিব একে নিচিনা হ'ব লাগিব দেখাত যদি একে হয় সেইবিলাক কি হ'ব সদৃশ হ'ব সদৃশ চিত্ৰ ত্ৰিভুজৰ হিচাপত আমি সদৃশ চিত্ৰ বা মানে কি বুজি পাম এতিয়া আমি কি কৰিছোঁ সমবাহু নহয় সমান আৰু সদৃশ সদৃশ মানে কি দেখাত একে নিচিনা হ'ব লাগে কেনেকুৱা একে নিচিনা হ'ব লাগিব এটা তোমাক ফুটবল আৰু ক্ৰিকেট বল দুটাৰ দেখাত ঘূৰণীয়া হয়নে নহয় ইহঁত কি হ'ব সদৃশ দেখাত কি হ'ব লাগিব আকাৰ আৰু আকৃতি একে নিচিনা এটা তোমাক ত্ৰিভুজ দিছোঁ আৰু এটা বৰ্গ দিছোঁ এইটো সদৃশ হ'বনে নহয় কিয় সদৃশ নহয় দেখাত ইহঁতৰ শেপছকেইটা কি সৰু হওক বা ডাঙৰ হওক কিন্তু আকৃতি যদি একে হয় তেতিয়াহ'লে কি হ'ব এইটো সদৃশ এইটো সদৃশ হ'বনে হ'ব সদৃশ মানে কি পালো সদৃশ মানে দেখাত আকাৰ আৰু আকৃতিবিলাক কি হ'ব লাগিব নিচিনা হ'ব লাগিব এতিয়া 6.1 টো চাবা 6.1 দিছে কাষৰ বন্ধনীত দিয়া ক্ষুদ্ৰ শব্দৰ সহায়ত চাৰিটাৰ পূৰ কৰা সকলোবোৰ বৃত্তই সৰ্বসম আৰু সদৃশ কি হ'ব সদৃশ কিয় সদৃশ হ'ব বৃত্ত সৰুৱে হওক বা ডাঙৰে হওক বৃত্ত গতিকে সকলো বৃত্ত কি হ'ব সদৃশ হ'ব তাৰপিছত সকলোবোৰ বৰ্গৰ সদৃশ বা সৰ্বসম কি হ'ব সদৃশ হ'ব কাৰণ বৰ্গবিলাকো একে নিচিনাই শেপবিলাক একে নিচিনাই হ'ব গতিকে এইটো কি হ'ব সদৃশ হ'ব তাৰপিছত সকলো ডেছ ত্ৰিভুজ সদৃশ সমদ্বিবাহু ত্ৰিভুজবিলাক সদৃশ হ'ব নে সমদ্বিভুজবিলাক সদৃশ হ'ব সমবাহু ত্ৰিভুজবিলাক সদৃশ হ'ব সমবাহু মানে ইহঁতৰ হেৰিবিলাক কি সমান বাহুবিলাক সমান গতিকে সমবাহু ত্ৰিভুজবিলাক কি হ'ব সদৃশ হ'ব তাৰপিছত 4 নম্বৰ সমসংখ্যক বাহু থকা ত্ৰিভুজ বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব সমানুপাতিক 1 নম্বৰ কেইটা হৈ গ'ল চাৰিটাৰ পূৰ কৰা MCQ হিচাপত দিব পাৰে এইকেইটা আহিব চাৰিটাৰ পূৰ কৰা হিচাপত দিব পাৰে এবাৰ 2 নম্বৰটো চাবা 2 নম্বৰ দিছে তলত উল্লেখ কৰাবিলাকৰ এটা ভিন্ন উদাহৰণ দিয়া এযোৰ সদৃশ চিত্ৰৰ উদাহৰণ কি দিম বৰ্গ এযোৰ বৰ্গ বা এযোৰ বৃত্ত এযোৰ ত্ৰিভুজ এইবিলাক হ'ল সদৃশ তাৰপিছত এযোৰ অসদৃশ চিত্ৰ কি হ'ব এটা বৰ্গ এটা দুটা বেলেগ এইটো হ'ল অসদৃশ চিত্ৰ এইটো হৈ গ'ল 3 নম্বৰটো তলত ইয়াত হয়তো সদৃশ সংযোজন উল্লেখ কৰা হয়নে 3 নম্বৰটো সদৃশ হয় নে নহয় চাবিৰ হয় নে অসদৃশ 3 নম্বৰটো নহয় কিয় নহয় আকাৰ আকৃতি বেলেগ এটা আছে তোমাৰ বৰ্গ আৰু এটা আছে ৰম্বাস গতিকে ইহঁত দুটা কি বেলেগ আছে ইহঁত সদৃশ নহয় সদৃশ হ'ব লাগিলে কি হ'ব লাগিব আমাৰ আকাৰ এটা একে হ'ব লাগিব 6.1 শেষ 6.2 কৰাৰ আগতে এটা উপবাদ্য আছে থেলছ নামটো শুনিছানে থেলছৰ উপবাদ্য আমি থেলছৰ উপবাদ্য মতে আমি পঢ়িব লাগিব নামটো শুনিছানে থেলছ
থেলছৰ উপপাদ্য মতে কি হয় ৰেখা এটা ত্ৰিভুজৰ মাজত যদি এডাল আমি সমান্তৰাল ৰেখা আঁকি দিব লাগে থেলছৰ মতে আঁকিলে কি হয় দুডাল সমান্তৰাল ৰেখা হয় যেতিয়া এটা ত্ৰিভুজৰ মাজত দুডাল সমান্তৰাল ৰেখা সৃষ্টি কৰিব তেতিয়া কি হ'ব ইহঁতৰ বাহুবিলাক অনুপাতত ওলাব সেইটোৱে হৈছে থেলছৰ উপপাদ্য থেলছে কি কৰিছে এটা ত্ৰিভুজৰ মাজত কি আঁকি দিছে এডাল সমান্তৰাল ৰেখা আঁকি দিছে এডাল মাজেদি ৰেখা আঁকি দিছে আৰু ৰেখাডাল আঁকি দিয়াৰ লগে লগে কি হৈছে সমান্তৰাল হৈছে এইটো এ বি চি ডি ই সমান্তৰাল ৰেখা কোনডাল সমান্তৰাল ৰেখা কোনডাল ডি লগ সমান্তৰাল ৰেখা কোনডাল বি চি সমান্তৰাল চিনটো মনত আছে নে নাই ডি এ সমান্তৰাল বি চি থেলছৰ মতে কি কৈছে এটা ত্ৰিভুজৰ মাজত এডাল ৰেখা আঁকি দিয়াৰ লগে লগে দুডাল সমান্তৰাল ৰেখা হ'ব এইটো হৈছে থেলছৰ উপপাদ্যটো লিখি লোৱাচোন যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব উপপাদ্য এটা আছে মই দৰকাৰী পদ আছে বুজাই দিম এতিয়া 6.2 লেসনটো আৰম্ভ কৰোঁ চাবা 6.2 কি আছে এক নম্বৰৰ ছবিটো চোৱা চিত্ৰ 6.17 আৰু 11 2 DE পৰা সমান্তৰাল BC এতিয়া 11 EC আৰু 2 পৰা AD উলিয়াব লাগে ত্ৰিভুজৰ মাজেদি আমাৰ এটা সমান্তৰাল ৰেখা দিছে গতিকে এটা সূত্ৰ প্ৰয়োগ কৰিব লাগিব থেলছৰ উপপাদ্য প্ৰয়োগ কৰিব লাগিব A B C D E এটা মান দিয়া আছে AD মান কিমান দিয়া আছে আমাক 1.5 D মান দিয়া আছে 3 আৰু SE মান দিয়া আছে 1 উলিয়াব লাগিব কাৰণ মান BC মান উলিয়াব লাগিব এটো গিভেনটো দি দিয়া given DE is equal to 1.5 cm AE is equal to 1 cm DB is equal to 3 cm EC is equal to 1 त्रिभुज ABC त्रिभुज ABC DE parallel BC DE সমান্তৰাল BC কাৰ উপপাদ্য মতে থেলছৰ উপপাদ্য মতে
অনুপাতত বিভক্ত কৰা হ'ব নে নহয় অনুপাত মানে আমাৰ কোনটো বিভাগ হৈ আছে AD ৰ লগত কোনটো হৈ আছে BD AE ডিভাইডেড বাই BC এনেকৈ লিখিবা AD বাই BD এটো হ'ল খেলছৰ মতে AD ৰ কোনটো আহিব BD ইকুৱেল টু AE বাই EC AD মান কিমান আছে 1.5 BD ৰ মান 3 AE ৰ মান আৰু EC ৰ মানটো নাই গতিকে EC টো EC আহিব মাজত সমান যেটা আমি কেনেকৈ কৰিব লাগে বৰ্গমূল কৰিব লাগে বৰ্গমূল হ'লে কোনটো হ'ব 1.5 লগত EC এবোৰ লগত 3 তাৰ পিছত আৰু এটা কাম আছে 1.5 আছে তলত 3 আছে পই উঠাই দিলে কি কৰিব লাগে আমি পই উঠাই দিলে তলটা কি বাঢ়ে শূন্যটা বাঢ়ি যায় 1 পইণ্ট জায়গাত আমি কি দিম 15 কৰি দিম আৰু তলত কিমান হ'ব 30 হ'ব পই উঠালো তলত 0 বাঢ়ি গ'ল ইকুৱেল টু 1 বাই EC পূৰণ কোনটো হ'ব EC লগত 15 পূৰণ 30 ৰ লগত 1 পূৰণ EC লগত 15 পূৰণ কৰিলে কিমান হ'ব 15 EC ইকুৱেল টু 30 1 গুণ 30 EC ইকুৱেল টু 30 ৰ লগত 15 টো কি হ'ব হৰণ হ'ব 15 দ্বিগুণ 30 গতিকে EC মান কিমান পালো আমি 2 সেন্টিমিটাৰ বুজি পাইছা right AD আছে এইবাৰ চাবা 2 নম্বৰটো আমাক দিয়া আছে AD বাই BD আৰু AE EC AD মান কিমান দিয়া আছে নাই দিয়া AD মান এবাৰ নাই দিয়া স্যাৰ BD মান কিমান দিয়া আছে 7.2 এবাৰ পইণ্টত আছে AE মান দিয়া আছে 1.8 আৰু EC মান দিয়া আছে 5.4 গিভেনটো লিখি লোৱা এনেকে এরপর AD মান নাই AD ইকুয়াল টু what BD is equal to 7.2 AE 1.8 আৰু EC মান দিয়া আছে 5.4 কার বৰ্গমূল কৰি আমি সেলফৰ বৰ্গমূল D ৰ প্যাৰেল কোন হৈ আছে BC DE সমান্তৰাল BC সেলফৰ বৰ্গমূল আগৰ নিচিনাকে এইটো ডিভাইড কৰি লোৱা AD বাই BD is equal to AE বাই EC AD মান কিমান পাইছো নাই পোৱা AD মান দিয়া নাই এবাৰ উলিয়াব লাগিব BD মান is equal to AE মান 1.8 আৰু EC মান আছে 5.4 এইটো পইণ্টটো উঠি যাব পইণ্ট এতিয়া ডিভাইড কৰিম আমি AD লগ কোন ডিভাইড হ'ব 5.4 AD into 5.4 is equal to 7.2 into 1.8 ডাইৰেক্ট গুণ কৰি ফেলা হৰণ কৰি দিব পাৰো কিন্তু বহুত দীঘল নম্বৰ হৈ যায় গতিকে এইটো চিম্পল কৰি দিম AD is equal to 5.4 টো তলত আহিব গুণ হৈ আছে ফেলা হৰণ হৈ আহিল আৰু ওপৰত থাকিল কিমান 7.2 into 1.8 এটা পইণ্ট উঠি যাব কাটাকাটি যাব না যায় কিমান যাব 18 দিন হৈ যাব কেইবাৰ যাব 18 দিন গুণ 54 0.3 18 দিন গুণ 54 এবাৰ দি দিবা 7.2 কৰিব লাগিব 24 বাজে 3 2 গুণ 6 7 বাই 6 গলে 1 3 4 গুণ 12 এটা পইণ্ট আছে ন 2.4 হ'ব 3 দি 7.2 কে বাজব 2.4 গতিকে AD মান কিমান পালো আমি 2.4 সেন্টিমিটার 2.4 পয়সা বুঝি পাইছা আচ্ছা 6.2 এবাৰ 2 নম্বৰ কোৱেশ্চনটো চাবা 2 নম্বৰ কোৱেশ্চনটো আছে আমাৰ ত্ৰিভুজ PQ আৰু P ৰ বাহুৰ ক্ৰমে E আৰু F দুটা বিন্দু তলৰ পৰিধিৰ দুটা EF প্যাৰেলাল QR হয়নে উল্লেখ কৰা
যদি আমি এনচাৰত সমান সমান এনচাৰ পাওঁ তেতিয়াহ'লে এইটো সমান্তৰাল হ'ব আৰু যদি সমান সমান নাপাওঁ তেতিয়াহ'লে সমান্তৰাল নহ'ব ত্ৰিভুজটো আমি আঁকি যাব লাগিব কি ত্ৰিভুজ আঁকিব দিছে পি কিউ আৰৰ ত্ৰিভুজ আঁকিব দিছে এটা ত্ৰিভুজ আঁকিব দিছে আমাক পি কিউ আৰ পি কিউ আৰ ওপৰত আমাক সমান্তৰাল বাহু লাগিব সমান্তৰাল বাহু দিছে আমাক ই এফ পেৰেলেল কিউ আৰ হয়নে কৰিছে ই এফ পেৰেলেল কিউ আৰত আমি মাজত কি আঁকিব লাগিব এটা ই এফ আঁকিব লাগিব ই এফ লগত কিউ আৰ পেৰেলেল হ'বনে নহয় যদি আমি অংকটো কৰোঁতে সমান পাওঁ তেতিয়াহ'লে সমান্তৰাল হ'ব আৰু যদি সমান নাপাওঁ তেতিয়াহ'লে সমান্তৰাল নহ'ব এতিয়া মানকেইটা চাই যোৱা পিৰ মান দিয়া আছে 3.9 পিৰ মান কিমান দিয়া আছে 3.9 ই কিউৰ মান কিমান দিয়া আছে 3 সেন্টিমিটাৰ পি এফৰ মান 3.6 আৰু এফ আৰৰ মান দিয়া আছে 2.4 এইবাৰ গোটেইকেইটা মানে দিয়া আছে আগৰ ইয়াত মান নাছিল এইবাৰ মানকেইটা দিয়া আছে কাৰো মান উলিয়াব দিয়া না কাৰণ সমান্তৰাল হয় নহয় সেইটোৱে লিখিছে আগৰ নিচিনাকৈ গিভেনটো লিখি লোৱা P equal to 3.9 cm EQ is equal to 3 cm PF is equal to 3.6 আৰু FR মান দিয়া আছে আমাৰ 2.4 সমান্তৰাল ৰেখা কোনডাল আছে আমাৰ EF ৰ লগত সমান্তৰাল ৰেখা কোনডাল QR ডিভাইড কৰি পাই বিশালসৰ প্ৰবদ্ধ P by কি হ'ব আৰু PF by F R এটা কৰিলে হ'ব P ৰ মান কিমান পাইছো আমি 3.9 divided by 3 এইটো ভাঙি ল'ব পাৰিবা দেই 3.9 ক আমি যদি দশমিকটো উঠাই দাও 39 হ'ব তলত কিমান হ'ব 30 এটা আদি কৰা কেইবা যাব 13 3 গুণ 39 10 3 গুণ 30 3 3 দি গ'ল 10 3 গুণ 30 13 3 গুণ 39 13 by 10 আৰু এটা আছিল আমাৰ PF by FR PF ৰ মান আমি কিমান পাইছিলো 3.6 আৰু FR ৰ মান আছে 2.4 পইণ্ট মান উঠি যাব চিংগুল কাটিব পাৰিম 12 গুণ 24 12 3 গুণ 37 কিমান পালো আমি 3/2 সমান পালো নে দুটা নাই পোৱা গতিকে এইটো সমান্তৰাল হ'বনে নহ'ব সমান্তৰাল নহ'ব যদি সমান্তৰাল নহয় এনেকৈ লিখি দিবা PE by EQ PF by PE by EQ not equal PF by FR PE by EQ মাজত কি আহিব not equal আহিব যদি সমান হয় তেতিয়াহ'লে কি আহিব equal আৰু যদি সমান নহয় তেতিয়া কি আহিব not equal কাৰ লগত not equal হ'ব PF by FR লগত মানে এৰৰ মানটোৰ লগত এৰৰ মানটো সমান নহয় PF by FR হৈছে